গোপীসকল উদ্ধৱ এইবোৰ কথা ওলাই আছিলে তাতে হৰি ওম হৰি ওম হৰি ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় পুৰুষোত্তমায় শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। নমো ভগৱতে তুভ্যম বাসুদেৱায় ধীমহি প্ৰদ্যুম্নায় অনিৰুদ্ধায় নমঃ সংকৰ্ষণায় চ নমঃ সংকৰ্ষণায় চ ওম শান্তি শান্তি শান্তি। আমি সকলো মহাভক্ত বৈষ্ণৱ আধ্যাত্মিক পণ্ডিত বিদুষী আইসকল সকলোৰে চৰণত সেৱা জনাই দুই চাৰিটা কথা ভাগৱতৰ দশম স্কন্ধক লৈ আৰু বিশেষকৈ ৰাস মহাৰাস এই বিষয়টোৰ ওপৰত আজি কেইদিনমানৰ পৰা চৰ্চা চলি আছে। আমি ভাষণো দিছোঁ তাৰ ওপৰত কিছু কথা আপোনালোকে শুনিলে। আৰু কিছু এই বিষয়ে আমি আপোনাসৱৰ সন্মুখত নিবেদন কৰিবলৈ আমি সাহস কৰিছোঁ। কালি এটা আমি কথা কৈছিলোঁ যে মানুহৰ দুটাহে ভৰি কিয় হ'ল? বাকী জন্তুবিলাকৰ চাৰিটা ভৰি হয়, তাতকৈও বেছি হয়। কেৰেলোৱাটোক চেণ্টিপেড বুলি কয়, তাৰ 1000 ভৰি।
শতপতি বুলি কয় ভ্ৰমৰাবিলাকক, 6টা ভৰি, মানুহৰ 2টা ভৰি। যদি কাৰোবাক প্ৰশ্ন সোধা যায়, ইয়াতো যদি আমি আজি সোধোঁ যে মানৱ নামৰ প্ৰাণীটোৱে আটাইতকৈ ডাঙৰ কামটো কি কৰিলে? What is the greatest achievement of a human being up till today? তেতিয়া কোনোবাই ক'ব জুইৰ যে আৱিষ্কাৰ হ'ল, বহুত ডাঙৰ কাম কৰিলে। বেদৰো আৰম্ভটো অগ্নিমিৰে পুৰোহিতম বুলি কৰিছে। অগ্নিকে প্ৰথম মহত্ব দিছে। অষ্টবসু আছে, সেই বসুবিলাকৰ ভিতৰত মই পাৱক বুলি কৈছোঁ, মানে এই বসুবিলাকৰ ভিতৰত মই পাৱক মানে অগ্নি। বন্দুকটো চলাবলৈ ফায়াৰ পাৱাৰ বুলি কয়। গতিকে এই অগ্নিকেই আটাইতকৈ ডাঙৰ বুলি কৈছে। তেতিয়াৰ পৰাই মানৱ সভ্যতাটো বেছি বাঢ়ি গ'ল অগ্নি হোৱাৰ কাৰণে। কিন্তু অন্য এজনে ক'লে যে নহয় 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 নহয়, এইটোতো বহুত সৰু কথা, বহুত পুৰণি হৈ গ'ল। মানুহবিলাক যে চন্দ্ৰলোকলৈ গ'ল, তাত যে প্ৰথম ভৰি থ'লে, এইটোৱে আটাইতকৈ ডাঙৰ কাম মানৱ জাতিয়ে কৰিলে। কোনোবা এজনে আকৌ উঠি পেলাই নহয় নহয় নহয়, এই যে সৰু যে অণুটো আছিল, এটমটো, তাক যে ফালি দিব পাৰিলে, ফলাৰ পৰা তাৰপিছত প্ৰচণ্ড শক্তি নিৰ্মাণ হ'ল, এইটো আটাইতকৈ ডাঙৰ কথা। চতুৰ্থজনে থিয় হৈ ক'লে নহয়, মানুহে যে মতা মানুহ এজনে যে মাইকী মানুহ হ'ব পাৰে, এতিয়া মাইকী মানুহ এগৰাকী মতা মানুহ হ'ব পৰা ব্যৱস্থাটো হ'ল ছেক্স ট্ৰেন্সপ্লেণ্টেশ্যন। এইটো বহুত ডাঙৰ কাম। কোনোতো কম নহয় আচলতে। মানৱ জাতিৰ বুৰঞ্জীত, সভ্যতাৰ বুৰঞ্জীত কোনোতো কম নহয়, কিন্তু no doubt there are very great things done by human beings. এনেকুৱা thousands and thousands of work দেখুৱাব পৰা যাব, এইবিলাক very important for human civilization. হয়, এটাইতকৈ ডাঙৰ কামটো নহয়। এটাইতকৈ ডাঙৰ কামটো তেতিয়াহ'লে কি? আটাইতকৈ ডাঙৰ কামটো হ'ল এটা সৰু শিশুৱে তাৰ 2টা সৰু ভৰিত ভৰ দি থিয় হ'ব পাৰিছে। অন্য কোনো প্ৰাণীয়ে পৰা নাই এনেকৈ ভৰ দি থিয় হ'ব। A human being is the only person, only creature in this globe, planet, who can stand perpendicularly towards the sky. লম্বমান হৈ থিয় হ'ব পৰা এটা ব্যক্তি আছে, এইটো হ'ল মানৱ। ৰাজহাড় থিয় কৰি। অন্য যিমানবিলাক প্ৰাণী আছে গোটেইবিলাক কিন্তু পৃথিৱীৰ লগত সমান্তৰাল। সাপটো বোলক, বাঘটো বোলক, চৰাই 2টা ভৰি আছে থাকিলেও চৰাইটো কিন্তু পৃথিৱীৰ লগত সমান্তৰাল। মানৱ এইটো প্ৰাণী, যিটো প্ৰাণীৰ ভিতৰত এটা বিবেক, এটা থিংকিং পাৱাৰ দিছে। জাৰ্মান দেশত এজন বৰ ডাঙৰ ফিলচফাৰ হৈ গ'ল ৰেনে ডেকাৰ্ট। আজি 250 বছৰমানৰ আগত
ডাঙৰ ফিলচফাৰ। তেওঁ কি কৈছে? কগিটো এৰগো চুম, কগিটো এৰগো চুম, মানে কি? আই থিংক দেয়াৰফৰ আই এম। মই চিন্তন কৰোঁ, মই বিবেকক ব্যৱহাৰ কৰোঁ, এইকাৰণে মই আছোঁ। যিদিনাখনেই মই চিন্তন কৰিবলৈ এৰি দিম, ভাবিবলৈ এৰি দিম, সেইদিনাখনেই কিন্তু মই মানুহৰ এই সজাটোত থাকিলেও মই মানুহ নহয়। মানুহ বুলিলে যাৱত পুৰুষে তত্ত্ব নকৰে বিচাৰ, অজ্ঞানত তিমিৰে পৰি দেখে অন্ধকাৰ। অন্ধকাৰ কেতিয়া আহে? চকু নোহোৱা এজন ব্যক্তি, তেওঁ কিন্তু অন্ধ নহয়, তেওঁ বিবেকেৰে কাম কৰে। চকু নোহোৱা মানুহজনে বহুতবিলাক আৱিষ্কাৰ কৰিছে, জ্ঞানৰ ক্ষেত্ৰত, বিজ্ঞানৰ ক্ষেত্ৰত। কিন্তু চকু থাকি যিকোনো চিন্তা কৰিবলৈ এৰি দিলে, থট প্ৰচেছটো বন্ধ কৰি দিলে, তাৰ ওচৰলৈহে অন্ধকাৰটো আহে। মোৰ দেহ মোৰ গেহ শস্য ক্ষেত্ৰবিত্ত, হেন অহম মম ভাৱে নিমজিল চিত্ত, হেন কৰ্মাত্মক দেহে শৰীৰক ধৰে, মৰি উপজয় কৃষ্কটো উপজিয়া মৰে। মৰি পেলাই জন্ম হ'বলগীয়া, জন্ম হৈ মৰিবলগীয়া আমি এই আহিল নেকি পৃথিৱীলৈ। দুটা ভৰি আমাক দিলে দুটা প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ। আৰু ভাগৱতৰ আৰম্ভটো তাৰ পৰাই কৰিছে। পৰীক্ষিতে দুটাই প্ৰশ্ন বিচাৰিলে যে মুমূৰ্ষু ব্যক্তিজনৰ প্ৰথম কৰ্তব্য কি? What is the greatest and primary duty of a person who is destined to death today? দ্বিতীয়টো কি? মানৱ জাতিৰ, মানৱ জীৱনৰ কৰ্তব্য কি? এই দুটা প্ৰশ্ন যদি আপুনি উত্তৰ উলিয়াব পাৰিলে, তেতিয়াহ'লে আপুনি থিয় যে হৈছিলে তাৰ সাৰ্থকতা আহিল। এতিয়া আজি যিটো ৰাসৰ কথা, ৰাস মানে কি? এই পৃথিৱীখনৰ বেলেগ বেলেগ নাম আছে। পৃথিৱী আছে, ধৰিত্ৰী আছে, ভূমি আছে, আদি আদি কৰি আছে। তাৰে এটাৰ নাম হ'ল ৰসা। ৰসা মানে কি? যি ৰসৰ নিৰ্মাণ কৰে, ইয়াৰ নাম ৰসা। ৰসবিলাক পৃথিৱীৰ পৰা আহিছে। ৰস এতিয়া দুই প্ৰকাৰ বুলি কৈছে। এক হ'ল শাৰীৰিক ৰস আৰু এক হ'ল মানসিক ৰস। শাৰীৰিক ৰস আকৌ 6 প্ৰকাৰৰ। তিতা, টেঙা, লুণীয়া, জ্বলা, কেহা, মিঠা। এইটো জিভাৰে এইটো গ্ৰহণ কৰা যায়, ৰস। কিন্তু মানুহ ইয়াতে ৰৈ থকা নাই। এই ৰসবিলাক পোৱাৰ পিছতো মানুহৰ এটা সময় এনেকুৱা আহি যায় যে সি অপূৰ্ণ নিজকে ভাবে।
তেতিয়া আৰু 9টা ৰস উলিয়ালে। এইকেইটা মানসিক। কি কি? কৰুণ ৰস, শৃংগাৰ ৰস, বিভৎস ৰস, ভয়ানক ৰস, ৰৌদ্ৰ ৰস আদি আদি এই 9টা ৰস। এই শাৰীৰিক ৰসতকৈ এই ৰস হ'ল শ্ৰেষ্ঠ। কিন্তু তাৰ পিছতো এটা ৰস থাকি গ'ল, 10ম ৰস, সেৱা ৰস। এইটোৰ আকৌ আৱিষ্কাৰক হ'ল অসমৰে এজন ব্যক্তি যাৰ নাম মাধৱদেৱ। দিও মোক সেৱা ৰসসাৰ। বিনোবাজীয়ে ইয়াৰ ওপৰত বহুত লিখিছে যেন 10ম ৰসৰ সৃষ্টি কৰা এজন ব্যক্তি অসমত হৈ গ'ল আজি 500 বছৰ আগত। তেওঁৰ নাম হ'ল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। তেওঁ সেৱা ৰসৰ কথা কৈছে। তাতকৈ ওপৰত গৈ এটা ৰস, ফাইনেল ৰসটো হ'ল প্ৰেম ৰস। গোপীৰ দ্বাৰা শ্ৰীকৃষ্ণই এই প্ৰেম ৰসৰ উদাহৰণ বিশ্ব ব্ৰহ্মাণ্ডত দি মানৱ জাতিক সেই প্ৰেম ৰসলৈ লৈ যাবলৈ বিচাৰিছে। কবিদাসে বৰ ধুনীয়া কথা এটা কৈছে। পুথি পঢ় জগমুৱা পণ্ডিতন ভয় নকৈ, ধাই অক্ষৰ প্ৰেমকে যো পঢ়ে সো পণ্ডিত হৈ। পুথি পঢ় জগমুৱা পণ্ডিত ভয় নকৈ, ধাই অক্ষৰ প্ৰেমকে যো পঢ়ে সো পণ্ডিত হৈ। সংসাৰত বহু দম দম কিতাপ পঢ়ি পঢ়ি কোনো মানুহ পণ্ডিত হ'ব নোৱাৰে যেতিয়ালৈকে তেওঁ 2.5টা আখৰ পঢ়িব পৰা নাই। 2.5টা, 2টা প্লাছ আধা, এইকেইটা পঢ়িব লাগিব বুলি কৈছে। এই 2.5টা আখৰ কি কি? পয় প্ৰ, ৰদাৰ আধা হ'ল এইকাৰ আৰু ম, প্ৰেম। প্ৰেমেহে 2.5টা আখৰ। এই আখৰ পঢ়িবৰ কাৰণে, আমাৰ জীৱন ধন্য কৰিবৰ কাৰণেই আমি পৃথিৱীলৈ আহিছিলোঁ আৰু আমি থিয় হৈছিলোঁ। What is the reason of our standing perpendicularly towards the sky? The reason is to own, realize and give love to oneself and to all. নিজক মানুহে আটাইতকৈ প্ৰেম কাৰ ওপৰত ক'ত নকৰে? নিজক প্ৰেম নকৰে। বৰ ডাঙৰ কথা। নিজক ভাল নাপায়। চব ভাল পাব পাৰে, কিন্তু নিজক ভাল নাপায়। We are doing more injustice to our own self than we are doing to others. কেনেকে? নিজক ভাল পোৱা মানুহজনে চিগাৰেট কিয় খাব? নিজক মাৰিছে। এটা চিগাৰেটে এসোপাত বোলে 10 ছেকেণ্ড আয়ুস কমি যায়। 10 ছেকেণ্ড এসোপাত। কিমান সোপা মাৰিবলগীয়া হয় এটা চিগাৰেট খাবলৈ হ'লে? কেইবা মিনিটো আমি গুচি গ'লোঁ। How can I say that I love myself when I am smoking this cigarette? যদি মই মোক ভালেই পাওঁ তেতিয়াহ'লে মই মদ কিয় খাওঁ?
যদি মই মোক ভালেই পাওঁ তেতিয়াহ'লে যিবিলাক অন্ন আমাৰ শৰীৰৰ কাৰণে বেয়া সেইবিলাক আমি কিয় খাওঁ? যদি মই মোক ভালেই পাওঁ, ভোক লগাৰ পিছত ভোক নিবাৰণ হোৱাৰ পিছত ভিতৰৰ পৰা কৈ দিয়ে বছ 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 আৰু নাখাবি আৰু। ভিতৰে আমাক কৈ দিয়ে, ভগৱানে নিজে কৈ দিয়ে যে নাখাবি, তথাপি আমি খাওঁ। যদি মই মোক ভালেই পাওঁ তেতিয়া কেলে হোৱাই আই টেল এ লাই, মই মিছা কথা কেলে কওঁ? কাৰণ মই আজি যিটো মিছা কথা ক'ম ৩৫ বছৰ পিছত হ'লেতো ওলাবগৈ। আজি যদি মই কিবা এটা ভুল কৰিছোঁ, এই ভুলটো কিন্তু মই এতিয়াই যদি কৈ দিওঁ মানুহৰ আগত যে মই এইটো ভুল কৰিছিলোঁ, তেওঁলোকে কয় বাৰু এইটো নকৰিবা আৰু। ঠিক আছে, তুমি কৈ দিলা নহয়, হৈ গ'ল। কিন্তু মই যদি লুকুৱাই ৰাখোঁ, সেইটোৱে হাজাৰ প্ৰকাৰ হ'ব। আলুগুটি এটা যি বা গুটি এটা যি তলত দি পেলাই মাটিয়ে সৈতে ঢাকি লুকুৱাই দিয়ে, তাৰ পৰা গজালি গজিব আৰু বেছিকৈ বাঢ়ি গৈ থাকিব, বাঢ়ি গৈ থাকিব। ধান আমি এটাহে দিওঁ, ১০০টা ধান পিছত আহে নহয় সেই এটা ধানৰ পৰাই। এটা ধানৰ পৰা কেইবাটাও গছ, কেইবাটাও গজালি ওলাব তলৰ পৰা। সেইবোৰৰ পৰা আকৌ ঠোকটো হওঁতে ইমান হৈ হৈ বহুত হয়গৈ। উই আৰ গিভিং ওৱান টু দি মাদাৰ আৰ্থ এণ্ড চি ৰিটাৰ্ণিং থাউজেণ্ডছ। পাপৰো তেনেকুৱা। পাপ যিমানে লুকুৱাব সিমানে সেই বাঢ়ি গৈ থাকিব। আৰু কিমান বছৰ পিছত যেতিয়া পামগৈ, তেতিয়া কিন্তু যদি কথাটো ওলাই পৰে আৰু বেছি দুখী হ'ম আমি, হাজাৰ গুণে বেছি দুখী হ'ম। পাপ কৰাৰ সময়তে যে কৈ দিয়া গ'ল, স্বীকাৰ কৰা হ'ল, শুধৰোৱা হ'ল নিজক, তেতিয়াহ'লে ইমান দুখ নহয়। যদি পাপক লুকুৱাই থোৱাৰ পিছত যদি সি নিজে নিজে গৈ ওলাবগৈ, সত্যটো এদিন ওলাবগৈ লাগিব, সেই ওলোৱাৰ পিছত যেতিয়া দুখী হ'ব, এইটো কিন্তু হাজাৰ গুণে বেছি হৈ যাব। মানুহবিলাকে আত্মহত্যা খাবলৈ নাপায় কোনেও কৰা নাই। Nobody is committing suicide because of hunger, because of thirst, no. কিবা পাপ কৰিছিলে, পাপৰ বোজাটো সহন কৰিব নোৱাৰাৰ কাৰণে, কাকো ক'ব নোৱাৰাৰ কাৰণে বাঢ়ি বাঢ়ি গৈ গৈ থাকেই, শেষত আত্মহত্যাৰ পথটো লয়। কেলে? উই ডু নট লাভ আৱাৰছেল্ফ। মই যদি মোক ভাল পাওঁ তেতিয়াহ'লে মই নিজক শুধৰাম, মই সৎ পথত যাবলৈ যত্ন কৰিম, পাপবিলাকক বাদ দিম, এইটো কৰিম। তাৰপিছত এই প্ৰেমটো এনেকুৱা এটা বস্তু, যিটো বস্তু নিজতে ৰৈ নাথাকে, ই এক্সপাণ্ড কৰিবলৈ বিচাৰে। প্ৰেমে সদায় এক্সপাণ্ড কৰিবলৈ বিচাৰে, এই কাৰণে অন্যজন, আদাৰ দেন মাই চেল্ফ। I want somebody to love other than myself. মই নিজৰ বাহিৰৰ অন্য কোনোবা এজন ব্যক্তি বিচাৰোঁ, য'ত মই মোৰ প্ৰেমক মানে বটোৱাৰা কৰিব পাৰোঁ, ডিষ্ট্ৰিবিউট কৰিব পাৰোঁ। যদি মানুহ নাই, গৰু এজনী পোহক। মোৰ ওচৰলৈ কিছুমান মানুহ আহে, কেতিয়াবা কয় বৰ দুখত আছোঁ, মন বৰ দুখ, বহুতবিলাক কৰিছোঁ, কিন্তু সেইকাৰণে তুমি গৰু এজনী পুহিছানে? বোলে নাই পোহা। আজি ঘূৰি গৈ গৰু এজনী কিনি আনাগৈ ক'ৰবাৰ পৰা। গৰুজনীক মৰম কৰিবলৈ লগা, ওপৰৰ পৰা তাই যেতিয়া সেই ৰাজহাড়ডালেদি এনেকৈ তুমি হাতখন ফুৰাবা নহয়, ফুৰালে তাতে জিকাৰ মাৰে। সেই আপোনাৰ মনৰ যিবিলাক দুখ আছে, ভিতৰত যিবিলাক বেদনা আছে, ভিতৰত যিবিলাক দৰদ সোমাই আছে, শাৰীৰিক বা মানসিক, সি টানি লৈ গুচি আহে। তুমি আনন্দ পাবলৈ ধৰিবা, আনন্দ পাবলৈ গৰুজনীক। মই নিজেও কৰোঁ কেতিয়াবা, যেতিয়া দেখোঁ যে ন পইচা, ন সম্পত্তি, ন আদালতৰ কানুন বা উকিল বা মেজিষ্ট্ৰেটে মোক ৰাখিব নোৱাৰিব, মই বুজি পাওঁ, তেতিয়া গৰুজনীৰ ওচৰলৈ গুচি যাওঁ। বিনা গৰু আমি জীয়াই থাকিব নোৱাৰোঁ। সেইকাৰণে ইয়াত মাটি বাৰী মানে গৰুৰ কাৰণে জেগা নাই, তথাপিতো আমি গৰু ৰাখিছোঁ।
গৰুজনীৰ ওচৰলৈ গৈ এনেকৈ হেৰি কৰি ভৰিত ধৰি সেৱা এটা কৰি কওঁ যে মা এইটো বিপদত পৰিলোঁ, তোমাৰ ইচ্ছা তুমি বচাৱা নে মাৰা যি কৰা। গৌমাতাই শুঙি চাই আৰু তাৰপিছত এই মহা বিপদবিলাকৰ আমি সাৰি গুচি যাওঁ। কি কৈ আছোঁ? তোমাৰ যিটো মৰম, এই মৰমটো তুমি এক্সপাণ্ড কৰিবলৈ ধৰা, যদি মানুহক কৰা বৰ ভাল কথা, যদি মানুহক পৰা নাই বৰ ডাঙৰ কথা। কি কথা গম পোৱা নাই? জলমে মীন পিয়াচি শুনি শুনি আৱত হাঁচি। কবিৰে কৈছে জলমে মীন পিয়াচি, এই সমুদ্ৰত থাকিও ব্ৰহ্মপুত্ৰত থাকিও মাছ একেবাৰে পিয়াহত আতুৰ। শুনি শুনি আৱত হাঁহি, শুনি শুনি মোৰ হাঁহি উঠিছে। এই গুৱাহাটী চহৰখনত আমি যেতিয়া আহিছিলোঁ কিমান কম মানুহ আছিল। এইপিনে ৰাস্তাই নাছিল, সৰু লুংলুঙীয়া বাট এটাহে আছিল। মোকতো এই গণেশ নগৰত 5 বিঘা মাটি দিছিলে দান, নল'লেই মই সন্যাসী কেলে এইবিলাক। কিন্তু এতিয়া ইমান মানুহ হ'ল, কিন্তু মানুহৰ মাজত মানুহ এতিয়া অকলশৰীয়া। মানুহে ইমান অকলশৰীয়া, ইমান আইচলেশ্যন, ইমান ডিজলটনেছ, ইমান লোনলিনেছ কেতিয়াও ভোগ কৰা নাছিল যিমান আজি ভোগ কৰিছে। Am I correct, Principal Sir? If I am making some mistake, then you will correct me. এতিয়া এনেকুৱা হ'ল যে ছোৱালীৰ ফোনটো মাকে ল'ব নোৱাৰে। মাকতকৈ বেছি ইম্পৰ্টেণ্ট এই ফোনটো। ল'ৰাৰ ফোনটো বাপেকে ল'ব নোৱাৰে। পতিৰ ফোনটো পত্নীয়ে ল'ব নোৱাৰে, পত্নীৰ ফোনটো পতিয়ে ল'ব নোৱাৰে। কোনেও কাৰো আগত হৃদয় খুলি এতিয়া কথা ক'ব নোৱাৰা হ'ল। ইমান অকলশৰীয়া এই পৃথিৱীখনত 800 কোটি মানুহ হোৱাৰ পিছতো এই মানুহসোপা ইমান অকলশৰীয়া, ইমান লোনলি, ইমান মেলাংকলি, ইমান ডিজলেটনেছ। Am I correct, sir? Yes, yes. Correct? আচ্ছা, থেংক ইউ। কিয় হ'ল আমি ইজনে সিজনক মানে বিশ্বাস কৰিব নোৱাৰা হ'লোঁ, ভৰসা কৰিব নোৱাৰা হ'লোঁ। মৰাৰ দিনাখনলৈকে, আৰু বুঢ়া লোকসকলে ভাবি লওক, মৰা আগদিনাখনলৈকে ল'ৰা ছোৱালীক সম্পত্তি গোটেইবোৰ লিখি দি দিব। সম্পত্তি পাই যদি লিখিত পাই গ'ল, তাৰপিছত আপোনাক গেট আউট কৰি দিব। This is a trend happening today, which was not there in earlier days. আগতে নাছিল নহয়। ভয় খায় যে কিজানি উলিয়াই পঠিয়াই দিয়ে, চহীটো পোৱাৰ পিছত যদি এইটোৱে কৰে কি হ'ব। কিন্তু মই কি কৈ আছিলোঁ যে প্ৰেমটো এতিয়া বঢ়াব লাগে প্ৰথমতে নিজক, তাৰপিছত নিজৰ প্ৰেমটোক অলপমান আগলৈ বঢ়াই গৰুজনীলৈ নিয়ক, এই ফুল ফল এইবিলাকলৈ নিয়ক। মই ভগৱান দৰ্শন কৰাটো বিচৰাই নাই, কেলৈ এই গোটেই খোৱা ভগৱান আছে নহয়। এই গছ গছনি ফুল পখিলা কিমান আমাৰ ইয়াত আছে, বাপৰে বাপ। ভোমোৰা কিমান আহে। ৰাতি মই লিখি থাকোঁতে খিৰিকীখন খোলা থাকে, তাই চৰাইবিলাকে গান গাহি মোক মানে এনাৰ্জাইজ কৰে। দেয়াৰ কালি কৈছিলোঁ বৃক্ষ ইব স্তব্ধা, বৃক্ষবিলাক এনেকৈ স্তব্ধ হৈ ভগৱানৰ হেৰিয়াত লীন হৈ থাকে, প্ৰেমত লীন হৈ থাকে। ঠিক তেনেকৈ এইবিলাকক সেইটোও নোৱাৰিলে আপুনি শিল এটা আনক, শিলটোকে ভগৱান বুলি ভাবি। মই এতিয়া আপোনাক প্ৰশ্ন কৰোঁ ডক্টৰেট, এই ৰাম মন্দিৰটো যে ৰামজন যে বনাই দিলে, নতুনকৈ বনাইছেনে? নতুনকৈ বনাইছে এজন মানুহে।
দক্ষিণৰ এজন মানুহে আজি কেইবছৰমানৰ আগতে সেই ৰাম মূৰ্তিটো কাটি কাটি ৰাম বনালে। আমি তাকে গৈ নমস্কাৰ, ময়ো মানে আপোনাৰ ৰাম মন্দিৰলৈ গৈ ইমান আনন্দ পাওঁ, আমাক গোটেইবোৰে পালে। মই গৈছিলোঁ যে ফাইনেল মানে হেৰিটো ল'ম আৰু মানে পাৰ্মিশ্যনটো ল'ম আৰু মই আহিব নোৱাৰোঁ আৰু এইবাৰে আৰু কিন্তু তালৈ গৈ ক'লোগৈ যে ভগৱান মোক বাৰ বাৰ আহিব লাগিব। মই এইটো ক'বলৈ বাধ্য হ'লোঁ যে আৰে যেই নহওক লাগিলে নৰেন্দ্ৰ মোদী এইটো কমচে কম ইমান এটা ডাঙৰ কাম চবকে লৈ কৰিছে, চবৰে আছে গোটেই ভাৰতবৰ্ষৰ ভাৰতবৰ্ষৰ প্ৰতিজন মানুহৰ ঘৰৰ এটা এটা ইটা আছে নহয়, তাত চবেই কৰিছে, কংগ্ৰেছেও কৰিছে তাত চব। কিন্তু তাৰপিছত সেইটো দেখাৰ পিছত বহুত মানুহে ভোটটো নৰেন্দ্ৰ মোদীকহে দিব। মই কোনো পলিটিকেল পাৰ্টীৰ মানুহ নহয়, কোনো পলিটিকেল পাৰ্টীৰ অফিচত নাযাওঁ, মই পলিটিকেল কথা নকওঁ, পলিটিকেল নিলিখোঁ। 15,500 পেজটো লিখি হৈ গ'ল নহয়, কিন্তু মইতো পলিটিকেল কথা এটাও কোৱা নাই। কিন্তু মই তালৈ গৈ পেলাই দেখিলোঁ, ভাই বৰ বঢ়িয়া কাম কৰিলা দেই, যিয়ে নকওঁ কেলে কাম বহুত বঢ়িয়া কৰিলে। কিন্তু মই প্ৰশ্ন সুধিছোঁ আপোনাক ডক্টৰেটজী, ৰামটো শিলত কাটি উলিয়ালে নে আগৰ পৰা আছিল? ৰামটো ক'ত আছিল? হা, সেই জেগাডোখৰত নহয়, শিলটোত ৰাম আছিলে আগতে, শিলটোত ৰাম প্ৰেজেণ্ট হৈ আছিল। তাকে এই যে ঢাকি ৰাখিছিল এই আৰ্টিষ্টজনে, স্কাল্পটৰজনে, তেহেঁতক কাটি পেলাই এৰুৱাই দি আচল ৰাম য'ত আছিল দেখুৱাই দিলে। চববিলাক বস্তুত তাকেই ভগৱান আছে, ভগৱান কৃষ্ণ আছে, খালী এই শাস্ত্ৰবিলাকে, শাস্ত্ৰকাৰবিলাকে, মহাপুৰুষসকলে কাটি কাটি আমাক উলিয়াই দিয়ে খালী। পাৰিব যাওক বটালি হাতুৰি মাৰি মাৰি এইবোৰ অলাগতিয়ালবিলাক উলিয়াই দি কৃষ্ণ যে তাত ৰাম যে লুকাই আছিল সেইটো প্ৰকট কৰি দিলে। মানে ৰাম আছিলেই, সেই শিলটোত আছিলেই, আৰু চব শিলতে আছে ৰাম, চব শিলতে কৃষ্ণ আছে। কি কৈ আছোঁ যে মীৰাবাই, সন্ত মীৰাবাই এগৰাকী মানে ৰাণী, প্ৰিন্সেছ ৰাণী, সেই ৰাণীগৰাকীয়ে চব এৰি পেলাই গোবিন্দৰ মূৰ্তিটো এনেকৈ লৈ পেলাই মেৰেতো গিৰিধৰ গোপালত দোচৰণ কৈ অন কোনো নাই বুলি সেইটোকে লৈ থাকোঁতে সেই শিলটোৰ পৰা কিন্তু ভগৱান কৃষ্ণ ওলাই আহিল, আৰু ওলাই আহি তেওঁক মীৰাবাইক লৈ ল'লে আৰু তাত নিজৰ ভিতৰত সুমুৱাই ল'লে। মীৰাবাই যে মৰিলেতো কোনো নাই দেখা। মীৰাবাই সেই গোবিন্দৰ মূৰ্তিটোত মানে সমাগেই তাত মানে বিলীন হৈ গ'ল তেওঁ। গতিকে কৈ আছিল এইটো কথা যে যদি তোমাৰ পত্নীৰ লগত নজমে তেতিয়াহ'লে মাৰ লগত জমোৱা, মাৰ লগতো যদি নাই জমা দেউতাৰ লগত, তাতো যদি নহয় ঘৰৰ লগত নহয় যদি অন্যৰ লগত কৰা, সেইটো যদি নোৱাৰা গৰুজনীৰ লগত কৰা, তাতো যদি নোৱাৰা তেতিয়াহ'লে মৌৰা চৰাইজনীৰ ওপৰত কৰা, তাতো যদি নোৱাৰা শিল এটাৰ ওপৰত হ'লেও আদাৰ দেন মাই চেল্ফ ক'ৰবাত তুমি অলপমান প্ৰেম কৰিবলৈ শিকা। আৰু গোপীসকলে তাৰ পৰাই আৰম্ভ কৰিলে। গোপীসকলৰ আছিল নহয় ঘৰত পতি আছিল, হেৰি আছিল, গোটেইবিলাক আছিল, কিন্তু কৃষ্ণ ৱাজ নট এ লাভাৰ। আপুনি এই কথাটো বুজি লওক ভালকৈ, ধৰি লওক, বুজাই বুজিছেও, কৃষ্ণ এজন প্ৰেমিক নাছিল।
কৃষ্ণ আছিল প্ৰেম নিজে। কৃষ্ণ was not a lover, but he was a love incarnate. তললৈ নামি আহিছে, প্ৰেম নিজে নামি আহিছে। এতিয়া আপোনাক আৰু এটা কথা কওঁ। মোৰ কিতাপত লিখিছোঁ, যিসকল বাপেক মাকে, তোমাক কৈছোঁ দেই এইটো, নিজৰ ল'ৰা ছোৱালীৰ কাৰণে ঘৰ বনাই আৰু সম্পত্তি নিৰ্মাণ কৰি থাকি যায়, তাৰ সমান মূৰ্খ বাপেক মাক নাই। এতিয়া মোক আপুনি ক'ব যে আপুনি কথাটো উঠাই লওক, কিন্তু মই কিতাপত লিখি দিলোঁ নহয়। আজি 8-10 বছৰ আগতে লিখিলোঁ। মই ভাবিছিলোঁ যে মোক মানে শিলগুটি মাৰি মাৰিব মানুহে বাহিৰলৈ ওলালে। যিবিলাক ল'ৰা ছোৱালীৰ মাক বাপেকে বিল্ডিং বনাই দিলে, সম্পত্তি দিলে, তেওঁলোকৰ কাৰণে পইচা ৰাখি দিলে, বেংকত ৰাখি দিলে, সেইবিলাকৰ আৰু কোনো পুৰুষাৰ্থ কৰিবলৈ মন নাযায় আৰু শেষ আৰু। ল'ৰা ছোৱালী আহিল, তেওঁলোকক দিব লাগে। কি দিব লাগে? ল'ৰা ছোৱালীৰ কাৰণে ফিক্সড ডিপজিট এটা কৰিব লাগে। ফিক্সড ডিপজিট আৰুতো নহয়, সেইটোকে ক'বলৈ বিচাৰিছোঁ মই। ফিক্সড ডিপজিট কৰক। পইচা যিমান আছে গোটেইবোৰ সিহঁতৰ শিক্ষাত শেষ কৰি দিয়ক। বেংকত তাহাঁতৰ কাৰণে নথব, বিল্ডিং বনাই নথব, মাটি কিনি পেলাই নথব। যদি থয়, তাৰ সমান মূৰ্খ নাই। আৰু যিসকল ল'ৰা ছোৱালীয়ে সেইটোৰ আশাত ৰৈ থাকে, তাহাঁতৰ সমান দুৰ্ভগীয়া আৰু কোনো নাই। আৰু এটা কথা ক'ম বুলি ভাবিলোঁ, মোৰ ছোৱালীয়ে তাৰ পৰা আমেৰিকাৰ পৰা মোক গালি দি থাকে, আৰু আছে নহয় মানুহ কিছুমান কৈ থাকে, এইটো শব্দ ক'লে আজি কালিয়ে কৈছে, তুমি এইটো কথা কেলে কৈছিলা? মই সিহঁতৰ পৰাই মিছা কথা ক'ব নোৱাৰোঁ। একদম ধৰি ল'ব, ইয়াতে যে মই কৈছোঁ এতিয়া, এই ৰাইজৰ মাজতে মোক ধৰি মানে অপমানিত কৰিব। এইটো নহয় তুমি এই মিছা কথা কৈছিলা। সেইকাৰণে মই যিটো কথা লিখি আৰু দিলোঁ, সেই কথা কিন্তু মই আমাৰ আশ্ৰমৰ মানুহখিনিক কৈছোঁ, মোক কিন্তু তোমালোকে এইটো বস্তু নোখোৱাবা দেই। কোনটো নোখোৱা বুলি কৈছোঁ? এই ৰেচনৰ চাউল আনি মোক নোখোৱাবা কিন্তু। মই গছৰ পাত খাই থাকিম। কেলে? মই মেহনত নকৰাকৈ লোকে দিয়া বস্তু এটা খাই থাকিম, কপালৰ ঘাম মাটিত নেপেলোৱাকৈ। গোটেই জীৱনটো মেহনত কৰি থাকিলোঁ। ইহঁতক কৈছোঁ, ইহঁতে মোক কি কৰিছে, কি খুৱাইছে ক'ব নোৱাৰোঁ। কিন্তু মই কৈছোঁ যে ৰেচনৰ চাউল আনি, দাইল আনি, তেল আনি মোক নোখোৱাবা। তেলটোতো এৰিয়ে দিছোঁ, মছলা এৰিয়ে দিছোঁ। মই চৰকাৰ শব্দটো নকওঁ এতিয়া আৰু, নহ'লে মই আমেৰিকাৰ পৰা মানে সাংঘাতিককৈ বেয়াকৈ মোক ক'ব, গালি দিব। সেইকাৰণে আছে আছে, ক'ব নাই, ইয়াৰ পৰা কোনোবাই দিয়ে। আমাক এনেকৈ গালি দিলে মানে আমি ৰেচনৰ চাউল আনিছিলোঁ বুলি। যিয়ে নহওক, মই কৈছোঁ আউট অফ ৱে ক'লোঁ কথাটো। কিন্তু মই কৈ আছোঁ কি, যে আপুনি ঘৰ সাজিব নে গৃহ সাজিব, এই ঠিক কৰি লওক। whether you are going to make a house or you are going to make a home. হাউচটো বনাবলৈ হ'লে কি কৰে? পইচা লাগে, মাটি অকণমান লাগে, ইঞ্জিনিয়াৰ এজন লাগে বা আৰ্কিটেক্ট এজন লাগে, আৰু ঠিকাদাৰ লাগে, লেবাৰ লাগে, তাৰ লগে লগে মেটেৰিয়েলকেইটা কি লাগিব? আপোনাৰ ইটা লাগে, বালি লাগে, চিমেণ্ট লাগে, ৰড লাগে।
হে শিল লাগে এইকেইটা হ'লে আপুনি ঘৰ বনাই ল'ব আৰু ঘৰ বনি যাব কিন্তু যেতিয়াই সেইটো বনিবলৈ আৰম্ভ হ'ব নহয় তেতিয়াবা আপোনালোকৰ এটাইকেইজন মানুহে একেলগে বহি পেলাই খানা খোৱাটো বাদ দিব ফ্ৰিজত থৈ দিয়ক বা অন্য ক'ৰবাত থৈ দিব আৰু ইটো আহিলে মন গ'লে নিজৰটো উলিয়াই লৈ খালে সিটো আহিলে খালে সিটো আহিলে খালে একেলগে বহি এখন যে মজিয়াত বহি হাঁহি মাতি যে খাব লাগিছিল সেইটো এতিয়া লাহে লাহে নাইকিয়া সেইটো বুজি ল'ব ডিজলিউশ্যন আৰম্ভ হ'ল আৰু পৰিয়াল ভাগিব আৰু কিছুদিনতে কেলে একেলগে খোৱাটো বন্ধ হৈ গ'ল আৰু সেইটো এতিয়া হৈছে কেলে আমি কেৱল ঘৰ বনাইছোঁ গৃহ নাই বনোৱা we are making houses not homes গৃহটো হ'বলৈ কি লাগিব কিছুমান ইটা বালি চিমেণ্ট শিলগুটি ইয়াৰ বাহিৰেও কিছুমান বস্তু দৰকাৰ হ'ব যিবিলাকৰ নাম কি সত্য প্ৰেম কৰুণা দয়া ক্ষমা শ্ৰদ্ধা সহিষ্ণুতা সহৃদয়তা এম্পেথি এণ্ড চিম্পেথি এই গোটেই বস্তুবিলাক গোট খালেহে গৃহ নিৰ্মাণ হ'ব মহাভাৰতৰ অনুশাসন পৰ্বৰ অষ্টগুণ গোটেইকেইটা লাগিব হয় এই গোটেইটোতে আমি গোটেই মানুহসোপা এতিয়া ভুগিছোঁ পৃথিৱীৰ মানুহে এতিয়া ভুগিছে মৰম নাই শ্ৰদ্ধা নাই সেৱা নাই কোমলতা নাই আদি 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 কিন্তু 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 অলপমান এতিয়াও বাকী আছেগে মহিলাসকলত পুৰুষত নাইকিয়া হ'ল সেইকাৰণে আচল যিটো প্ৰেমৰ কাহিনীটো আছে ভাগৱতত এইটোত পুৰুষ নাই 1600 গোপীহে আছে মহিলাহে আছে পুৰুষ নাই পুৰুষ ৰূপত যদি আপুনি যায় আপুনি ৰাস মণ্ডলত প্ৰৱেশেই কৰিব নোৱাৰিব the theater of Rasa. There is no entry of any female masculine ego. পুৰুষৰ অহংকাৰযুক্ত পুৰুষৰ তাত একেবাৰে জেগা নাই তেতিয়া যে আমাৰ মানুহবিলাক আমি পুৰুষ যিবিলাক আছোঁ আপুনি মই তেখেত আমি কি কৰিম এতিয়া ৰাস মণ্ডলত মহিলা পুৰুষৰ প্ৰৱেশ নাই বুলি যেতিয়া কৈ দিলে এটাইতকৈ ভাল বস্তুটো কালি সেই বিষয়টোত কৈছোঁ তেতিয়া সেইটোৱে হয় তেতিয়াহ'লে আমাৰ সভাটো একদম নাপাছেই হৈ গ'লো আৰু 5টাৰ ভিতৰত শিৱ হ'ল শিৱই গৈ পাৰ্বতীক ক'লেগৈ পাৰ্বতী চববিলাক কপি গৈছে ভগৱানৰ লগত এতিয়া হেৰি হ'ব ৰাস ক্ৰিয়া হ'ব ময়ো যাওঁ তেতিয়াহ'লে পাৰ্বতী কয় মই ওলাইছোঁ তুমি নালাগে যাব বোলে কিয় নাযাওঁ তুমিতো পুৰুষ কেনেকৈ যাবা পুৰুষৰ কাৰণে প্ৰৱেশ নাই একদিন ও ভোলে ভাণ্ডাৰী बन के गोपिका नारी वृंदावन आ गए हो वृंदावन आ गए महिला रूप धरिब এওঁ কৈছে राधा संगे श्याम नाचे मैं भी नचोगा तेरे संग में ओ मैं भी नाचूंगा तेरे संग में ৰাধাৰ সংগত যদি শ্যাম নাচিব পাৰে ময়ো তোৰ লগত নাচিমগৈ বল তইতো ওলালি
এতিয়া নেৰে এই যাবলৈ নিদিয়ে। তেতিয়া শিৱই কি কৰিলে, মাইকী মানুহৰ ৰূপ ধাৰণ কৰি চাৰি তাৰি পিন্ধি পেলাই আৰু বিন্দি লগাই চাল চলে মতোৱালি বৃন্দাবন আগয়ে একদম সেইবিলাক লগাই কাপোৰ চাপোৰ পিন্ধি, মহিলাৰ কাপোৰ পিন্ধি আৰু আহিলে। আৰু ভগৱানে যেতিয়া দেখিলে, তেতিয়া তেওঁ এটা বাঁহীত এটা এনেকুৱা এটা স্বৰ বজাই দিলে, তেওঁ শিৱই পাহৰি থাকে নহয়, ভোলা ভকত। তেওঁ একদম আৰু পাহৰিলে, মই যে মাইকী মানুহ হৈ আহিছোঁ সেইটো পাহৰি তেওঁ মানে তাণ্ডৱ নৃত্য কৰা আৰম্ভ কৰিলে। তাণ্ডৱ নৃত্য যেতিয়া কৰিবলৈ ধৰিলে আৰু উপায় নাই পেলাই ভগৱানে ক'লে, প্ৰভু আপুনি সেই যিডোখৰ জেগাত তাণ্ডৱ নৃত্য তাতে ৰৈ যাওক। আৰু ৰৈ গ'ল। এতিয়া আমি কি ক'ব খুজিছোঁ তাৰ আগত, এতিয়া আমাৰ কিছুমান মোৰ এইটোৰ ওপৰত মানে টিভিত এটা এইটো এনেকুৱা আছিল, তাত এজন মানুহে মোক মানে সমালোচনা কৰিছে। সেইটো মই কোৱা নাই, কিছুমান মানুহে ভাবে, এইটো কৈছোঁ। এই ভকতবিলাকৰ বহুতে দাড়ি গোচাটো খুৰাই দিয়ে, চুলি গোচা দীঘলকৈ ৰাখে। আৰু এই সংঘলৈ যদি আপুনি কেনেবাকৈ গ'ল, এই মোচটোও ৰাখিব নোৱাৰে। আকৌ আপুনি বুজিব যে এইজন মানুহটো সংঘত সোমাল দেই। কেলে? কালিলৈকে আৰু তাতো মোচ আছিলে ওপৰৰ এইটো, এতিয়া এইটো নাই। হয়নে নহয়? এই সংঘৰ মানুহ, সেইকাৰণে কৈছোঁ কথাটো। কেলে এইটো কৰে? এইটো এটা আন্তৰিক সাধনা। পুৰুষৰ এইটো পাহৰি মহিলাৰ গাত দয়া, ক্ষমা, কৰোণা, শ্ৰদ্ধা। মই এগৰাকী মহিলাক জানো, পিতেকহঁতে ছোৱালীয়ে যিমানেই বেয়া নকৰক লাগিলে তেখেতে কোনোদিনাখন বেয়া কৰিব নোৱাৰে, অন্তৰে নসহে, গৈ কিবা কিবি দি থৈ আহে। তেতিয়া মই বুজি পাওঁ ভাগৱতৰ কথা। কাৰণ অন্তৰে এইটো সহন নকৰে, ল'ৰা ছোৱালী এৰিব নোৱাৰে, তাহাঁতি যিমানেই যি নকৰে। কুপুত্ৰ ভৱতী, কুপুত্ৰ হ'ব পাৰে, পুত্ৰ বেয়া হ'ব পাৰে, পুত্ৰী বেয়া হ'ব পাৰে, কুমাতা কদাপি নভৱতী, কুমাতা হ'ব নোৱাৰে। মাতাই এৰিব নোৱাৰে। মৰম, দয়া, ক্ষমা, শ্ৰদ্ধা, সেৱা কিমান কৰে মহিলাবিলাকে চাওকচোন। আপোনাৰ ছোৱালীজনীক এখেতে গাখীৰ খুৱাইছিলে নেকি? যেনেকৈ আপুনি খুৱালে, খুৱাইছিল নেকি? কেলে নোখোৱালে? আমাৰ এইটো মানে শক্তিয়ে নাই। মানে মাকেহে পাৰে খুৱাব, বা মাকৰ নিচিনা কোনোবা হ'লে খুৱাব। মাক যদি মৃত্যু হ'ল, তেতিয়াহ'লে পুৰুষজনে, বাপেকে মাতৃৰ চব গুণবিলাক নিজৰ জীৱনলৈ আনিব লাগিব। ইউ আৰ নট এক্সেম্পটেড ফ্ৰম দি ৰেছপনচিবিলিটি। আপোনাক যিটো দায়িত্ব দিয়া হ'ল, সেইটো আপোনাক মানে এৰি দিয়া নাই যে আপুনি এনেকৈ যাওক। তেখেতৰ যিখিনি গুণ আছে, তেখেতৰ যিখিনি গুণ আছে, আমি পুৰুষবিলাকে ল'ব লাগিব। তেতিয়াহে মানসিক দৃষ্টিৰে আমি ৰাসমণ্ডলত প্ৰৱেশ কৰিব পাৰিম। মই পুৰুষ, মই আমুক, এইবুলি যদি আপোনাৰ অহংকাৰ থাকে, তেতিয়াহ'লে আপোনাৰ ৰাসমণ্ডলত প্ৰৱেশ নাই। 2 নম্বৰ আৰু এটা কথা, প্ৰেম মানে কি? প্ৰেম মানে লোৱা নহয়। কিন্তু কোনো প্ৰেমত লোৱাটো নাথাকে। ইউ কেনট একচেপ্ট এনিথিং, ইউ আৰ টু গিভ অনলি। Go on giving, go on giving.
মহিলাগৰাকীয়ে গোটেই জীৱনটো কেৱল দিয়ে যায় দিয়ে যায় দিয়ে যায়। বেপাৰ, আমি যে বজাৰলৈ যাওঁ দুফালৰ পৰা ঠগামি হয়। যিবিলাকে সৰিয়হ বেচিবলৈ আনে তেওঁলোকে মাটিত মানে সৰিয়হবিলাক ৰাখি থৈ গধুৰ কৰে। মানে ঠগিবলৈ বিচাৰে। মই চবৰে কথা কোৱা নাই, এক্সেপশ্যন প্ৰুভছ দি ৰুল। কেতিয়াবা এই যে অপবাদটো থাকে, অপবাদটোৱে ৰুলটোক মানে ছাপৰ্টহে কৰে। আৰু যিজনে কিনিবলৈ যায় তেওঁ কেনেকৈ কমতে কিনিব পাৰি এইটো চিন্তা কৰে। আৰু মহাৰাষ্ট্ৰৰ ফালে মই দেখিলোঁ, মোক নিজকে ঠগিছে। আলু কিনিবলৈ যাওঁতে, আম কিনিবলৈ যাওঁতে তলত তৰাজুখনৰ তলত এটা হেৰি লগাই দিয়ে, চুম্বক লগাই দিয়ে আৰু এটা দগা এটা থৈ দিয়ে, টানে খুব। যেইটা আম বহিব লাগিছিল সিমানটা নবহে, কম দিওঁৱেই, সেইটোৱে টানি পেলাই লৈ যায়। মানে ঠগা। আৰু যিজনে কিনিবলৈ যায় তেওঁ কম পইচাত কেনেকৈ কিনিব পাৰি তাৰ চিন্তা কৰে। এইটো হ'ল বাৰ্গেইনিং। প্ৰেমত যদি আপুনি বাৰ্গেইনিং কৰিবলৈ যায়, আজিকালি আৰু সুধিবলৈ ধৰিছে বোলে এটা কথা, প্ৰেম এনেই নকৰে আজিকালি। তো কিমান পইচা আছে, বেংকত বেলেঞ্চ কিমান আছে। এতিয়া আৰু আগৰ যিবিলাক আছিলে বৰ ধুনীয়া ধুনীয়া বুলি কয়, ছোৱালীৰ মানে একদম কবিতা লিখে, এই কৰে সেই কৰে, এতিয়া সেইটো নাই। চাকৰি হ'ল নে নাই? হ'ল বুলি ক'লে গভৰ্ণমেণ্ট চাকৰি নে প্ৰাইভেট হেৰিয়াত, তাৰপিছত সেইটো সুধিব। তাৰপিছত কি সুধিব যে বেংকত বেলেঞ্চ কিমান আছে, সেইটোও সুধিব। তাৰপিছত আকৌ এলাইচা টেষ্ট কৰিব, ইয়াৰ ভিতৰত কিজনী হেৰি আছে নেকি, এইডছ সোমাই গ'ল নেকি, সেইটোও চাব। গম পালেনে? সেইটো ভাল অৱশ্যে, ডেট শুড বি ডান। মানে এইটো কৰক। কিন্তু বাকী যে বেংক বেলেঞ্চৰ পৰা আৰম্ভ কৰি গোটেইবিলাক যে কৰিবলৈ লাগি যায়, কাৰণ ৰাতি প্ৰেমৰ সেইটো বদলি হৈ গ'ল, সংজ্ঞা বদলি হ'ল। কিন্তু গোপীসকলে এই বাৰ্গেইনিংটো, এই দৰদামটো নাই কৰা। কৃষ্ণৰ লগত দৰদাম নাই কৰা, কেৱল দিবলৈ বিচাৰিছে, কেৱল দিবলৈ বিচাৰিছে। এতিয়া আপোনাৰ ওচৰত প্ৰশ্নবিলাক মই ইয়াত কৰিছোঁ, আপুনি ইয়াৰ উত্তৰ দিব নালাগে। ঘৰত গৈ শুই থাকোঁতে চিন্তা কৰি তাৰ উত্তৰবোৰ উলিয়াব। প্ৰশ্নটো কি যে মানে দেৱকীৰ বেছি প্ৰেম আছিল নে কৃষ্ণলৈ যশোদাৰ আছিল? বসুদেৱৰ আছিল নে নন্দৰ আছিল? এই প্ৰশ্নটোৰ উত্তৰ কি? এখন কাজিয়া লাগিল, কেছ এখন হ'ল। সময় নাই সেইকাৰণে মই সেইটো নকওঁ, কিন্তু ইংগিতটো দিছোঁ যে দেৱকীয়ে ক'লে মোৰ ল'ৰা এইটো, মই এতিয়া গম পাই গ'লো নহয় মোৰ ল'ৰা, গতিকে মোক লাগিবই, ফিজিকেলি মই জন্ম দিছোঁ। যশোদাই কৈছে মই ডাঙৰ কৰিছোঁ শিশুটো সৰুৰে পৰা, প্ৰথম দিনাখনৰ পৰা মই এই কৰিছোঁ সেই কৰিছোঁ, ইমান ডাঙৰ হ'ল, গতিকে মোৰ ল'ৰা। যেতিয়া আৰু ক'তো নহ'লগৈ, ক'তো সমাধান নহ'ল, তেতিয়া গৰ্গমুনিৰ ওচৰত, তেওঁ কুল পুৰোহিত, তেওঁৰ ওচৰলৈ গ'ল। গৈ পেলাই কি কৰিলেগৈ, বৰ কান্দিবলগীয়া এই প্ৰশ্ন। মই এই প্ৰসংগটো প্ৰায়েই মই ফেইল কৰি যাওঁ, ইম'চনেল হৈ যাওঁ। কিন্তু আজি অকণমান সংক্ষেপতে সেইটো নোকোৱাকৈ ক'ব খুজিছোঁ
যে শেষত গড়গড়ে খেদিলে যিয়ে নহওক লাগিলে কৃষ্ণটো ফিজিকেলি জন্ম দেৱকীৰ পৰা হৈছে, গতিকে দেৱকীয়ে পাব। লৈ গৈছে এতিয়া ল'ৰা। ইয়াত যশোদাই কান্দি কান্দি কৈছে যে ই কি খায়, ৰাতি কিমান সময়ত উঠে, কি খাই ভাল পায়, তাক গা কেনেকৈ ধুৱাব, গোটেই সোপা বৰ্ণনা কৰিছে। আৰু এই বৰ্ণনাটো আপুনি হেৰিয়াত পাব, চুৰদাসৰ চুৰসাগৰত পাব। নিলে আৰু ল'ৰা। কিন্তু যশোদাই এৰা নাই এটা কথা, মোৰ প্ৰেমহে শ্ৰেষ্ঠ। আৰু কৃষ্ণই কেৱল যশোদাৰহে খবৰ লৈ থাকে, দেৱকী বসুদেৱৰ ইমান খবৰ নলয়। তুলি লোৱা মাকগৰাকী বেছি আপোন জন্ম দিয়াগৰাকীতকৈ। তাৰ শেষৰ উত্তৰ ক'ত পালে? কৃষ্ণ যেতিয়া বৈকুণ্ঠলৈ গুচি গ'ল বুলি, মহাপ্ৰয়াণ কৰি গুচি গ'ল, বৈকুণ্ঠ প্ৰয়াণ হৈ গ'ল বুলি শুনাৰ লগে লগে দেৱকী আৰু বসুদেৱে খুব হুৰাই হুৰাই কান্দিবলৈ ধৰিলে, বাগৰি বাগৰি। That's all. কিন্তু গোকুলৰ লোকবিলাকে যেতিয়া শুনিলে, যশোদাই যেতিয়া শুনিলে আৰু নন্দই যেতিয়া শুনাৰ লগে লগে তেওঁলোকে তৎক্ষণাত এক মুহূৰ্তত প্ৰাণ ত্যাগ কৰি দিলে। কৃষ্ণৰ বিনা আমাৰ জীৱনেই সম্ভৱ নহয়, জীয়াৰেই সম্ভৱ নহয়, আমি এটাও উশাহ ল'ব নোৱাৰোঁ। এইবিলাক গোটেইবিলাক মানে দুয়োজনে প্ৰাণ ত্যাগ কৰি দিলে। এই চাৰস বুলি এটা পক্ষী আছে, ইমান ওখ, ইমান ধুনীয়া পক্ষী, দুইটা একেলগে থাকে। মানুহে সিহঁতক নামাৰে, উত্তৰ প্ৰদেশ আদি দেশবিলাকত ওচৰে ওচৰে ফুৰে মানে খেতিত। এটা চাৰসৰ ভিতৰত যদি তাহাঁতৰ দুটা ভিতৰত এটা যদি মৃত্যু হ'ল, কিবা এটা বা কোনোবাই মাৰি পেলালে, আধা ঘণ্টাৰ ভিতৰত দ্বিতীয় প্ৰাণ ত্যাগ কৰি দিয়ে, প্ৰাণ ত্যাগ কৰি দিয়ে। That is real love. আৰু কৃষ্ণ গ'ল বুলি শুনাৰ লগে লগে এই দুজনে যে ত্যাগ কৰি দিলে প্ৰাণ, লগে লগে গোপীসকলেও প্ৰাণ ত্যাগ কৰি দিলে, গোপ বালকসকলেও ত্যাগ কৰি দিলে। এওঁলোকে কোনেও পয়জন লোৱা নাই, এওঁলোকে কোনো ফাঁচি লগোৱা নাই, এওঁলোকে কোনো হাৰাকিৰি কৰা নাই। হাৰাকিৰি এইটো এটা জাপানী শব্দ। হাৰাকিৰি মানে এখন চোকা চুৰি কটাৰীয়ে পেটটো ফালি দি নিজকে আত্মহত্যা কৰে, এইটোকে হাৰাকিৰি বুলি কয়। এই তিনিওটা নাই কৰা। কিন্তু আমাৰ প্ৰেম প্ৰিয়তম যিজন আছিল, সেইজন এই পৃথিৱীৰ পৰা গুচি গ'লগৈ, আমি কেতিয়াও জীয়াই থাকিব নোৱাৰোঁ বুলি পেলাই গোটেইবিলাকে গোকুলৰ গোপীসকলে, গোপসকলে আৰু পিতা মাতা দুইজনেই প্ৰাণ ত্যাগ তৎক্ষণাতেই কৰি দিলে। ইমানলৈকে গ'লগৈ। কিন্তু গতিকে এতিয়া আৰু নেক্সট আকৌ কালিলৈ হ'ব। মই চেপ্টাৰ ৱাইজ কৈছোঁ কথাটো। হৰি ওম।